এখন তাঁতৰ শালত প্ৰাণ পাই উঠিছে জনতাৰ শিল্পী জুবিন গাৰ্গ। তামুলপুৰৰ এজন যুৱকে বুটা বাছি গামোচাত ৰূপ দিলে হিয়াৰ আমঠু। গামোচাত ৰূপ দি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি বিজয় দাসৰ। 50টা দিন হল ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হোৱাৰ দিন। এতিয়াও অসমীয়াই পাহৰিব পৰা নাই হিয়াৰ আমঠু জুবিন গাৰ্গক। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ গৈ দিনে নিশাই অনুৰাগীয়ে গীত গাই নাম গাই স্মৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকী। এনে এটা সময়তে তামুলপুৰৰ এজন যুৱকে তাঁতৰ শালত এইদৰে প্ৰাণৱন্ত কৰি তুলিছে প্ৰিয় শিল্পী জুবিন গাৰ্গক। ৰাসায়ন বিজ্ঞানৰ স্নাতক হৈও বয়ন শিল্পকে আদৰি লোৱা বিজয় দাস নামৰ এই যুৱকজনে বুটাবাচি গামোচাত ৰূপ দিলে জুবিন গাৰ্গক। নমস্কাৰ, মই বিজয়। আহক আজি আপোনালোকক মোৰ ঘৰৰ ভিতৰৰ শালখনৰ পৰা এখন বিশেষ ছবি দেখুৱাম। আৰু সেয়াই হৈছে আমাৰ এই বিশেষ ছবিখন। এইখনে হৈছে আমাৰ সেই বিশেষ ছবিখন। তেওঁৰ অনুপস্থিতিত তেওঁৰ প্ৰতিকৃতি বনোৱা এইখন মোৰ দ্বিতীয়খন ছবি। মই যেতিয়া প্ৰথমবাৰৰ বাবে মানুহৰ প্ৰতিকৃতি কাপোৰত বনাবলৈ আৰম্ভ কৰিছিলোঁ, মোৰ প্ৰথম প্ৰতিকৃতিখনেই আছিলে আমাৰ মৰমৰ জুবিন দাৰ। তেওঁকে মই প্ৰথমে কাপোৰত বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই সফলো হৈছিলোঁ। মায়াবিনী ৰাতিৰ বুকুত গীতটি গুণগুণাই বিজয় দাসে তাঁতশালত প্ৰাণৱন্ত কৰি তুলিছে জুবিন গাৰ্গৰ লগতে তেওঁৰ গীতসমূহক। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোনত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা তোৰপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। যেন বগা কাপোৰত জুবিন গাৰ্গৰ ছবিহে আঁকি উলিয়ালে বিজয় দাসে। মাথো 3টা দিনতে গামোচাত জুবিন গাৰ্গক ৰূপ দিলে যুৱকজনে। মই যেতিয়া শালৰ কাম কৰিছিলোঁ, তাৰপিছতে ভাবিছিলোঁ যে মই শালত মানুহৰ প্ৰতিচ্ছবি বনাম বুলি। তেনেকৈ ভাবি যেতিয়া মই প্ৰথম মানুহৰ প্ৰতিকৃতি কাপোৰত বনাবলৈ আৰম্ভ কৰিছিলোঁ, তো প্ৰথম প্ৰতিকৃতিখনে মই জুবিন দাৰ বনাই উলিয়াইছিলোঁ। আৰু যেতিয়া মই ছাকচেছফুল হ'লোঁ, জুবিন দাৰ মুখখনৰ লগত হুবাহু মিলাব পাৰিলোঁ, তেতিয়া মোৰ খুবেই আনন্দ লাগিছিলে। আৰু তেনেকৈ যেতিয়া জুবিন দাৰ মুখখন মিলিল, মই ভাবিলোঁ মোৰ নিজৰ পৰা আত্মবিশ্বাস আহিল যে মই ইন ফিউচাৰ যিকোনো মানুহৰে প্ৰতিচ্ছবি মই কাপোৰত বনাই উলিয়াব পাৰিম বুলি। অৱশ্যে এইবাৰেই নহয়, পূৰ্বেও জুবিন গাৰ্গ জীয়াই থাকোঁতে গামোচাত আন আন অসম সন্তানৰ সৈতে বৈ উলিয়াইছিল জুবিন গাৰ্গৰ ছবি এইজন যুৱকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, হীৰেণ ভট্টাচাৰ্য, দীপালী বৰঠাকুৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামীৰ পৰা পাপনলৈকে গামোচাত ৰূপ দিছে বিজয়ে। একেদৰে স্বামী বিবেকানন্দকে ধৰি দেশৰ আন বহু বিশিষ্ট লোক, জাতীয় সংগীতক গামোচাত বৈ উলিয়াইছিল যুৱকজনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো নিজেই গামোচাত ৰূপ দিয়া ছবি উপহাৰ দি প্ৰশংসিত হৈছিল বিজয় দাস। এইজন যুৱকেই এইবাৰ তাঁতৰ শালত জুবিন গাৰ্গৰ ছবি আৰু গীতক উপস্থাপন কৰি প্ৰিয় শিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। তামুলপুৰৰ পৰা অভিজিত তালুকদাৰৰ ৰিপৰ্ট, DY365।